হেল্ল' ষ্টুডেণ্টছ, আজি আমি নেৰেশ্যনৰ ফাইনেল পাৰ্টত আহিছোঁ। ঠিক আছে, এতিয়ালৈ আমি পাৰ্ট 1 পাৰ্ট 2 পঢ়িছোঁ। তো আজি আমি নেৰেশ্যনৰ ফাইনেল পাৰ্ট পঢ়িম, যোনটো হৈছে তোমালোকৰ পাৰ্ট 3। পাৰ্ট 1 পাৰ্ট 2 ভিডিঅ' যোনে নাই চোৱা সিহঁতে চাই ল'বা। তো আজি আমি যোনটো ভিডিঅ' চাম সেইটো হৈছে পাৰ্ট 3। পাৰ্ট 3ৰ প্ৰথম যোনটো টপিক হৈছে সেইটো হৈছে অপটেটিভ চেণ্টেন্স। এতিয়া অপটেটিভ চেণ্টেন্স কাক কয়? ইয়াত চোৱা কি দিয়া আছে, when we need to express a wish, prayer, curse to someone, we use optative sentence. মানে যেতিয়া আমি কাৰোবাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ বা ভাল কিবা কামনা কৰোঁ বা কাৰোবাক আমি হাও দিওঁ, তো সেইটো কি বুলি কোৱা হয়? অপটেটিভ চেণ্টেন্স। তো অপটেটিভ চেণ্টেন্সত কি বহে আহা চাওঁ। অপটেটিভ চেণ্টেন্সত ছেইড বা ছেইডটোৰ ঠাইত বহিব উইছড, কমা ইনভাৰ্টেড কমাৰ ঠাইত বহিব ডেট। আৰু এটা বস্তু, অপটেটিভ চেণ্টেন্স সাধাৰণতে মে দি পিনে আৰম্ভ হয়। তো মে কি হয়? অক্সিলাৰী ভাৰ্ব হয়। মে, মাইট। তো অক্সিলাৰী ভাৰ্ব আগত থাকে, তাৰপিছত ছাবজেক্ট থাকে। কিন্তু আমি ডাইৰেক্ট টু ইনডাইৰেক্ট কৰাৰ সময়ত আগত ছাবজেক্ট আনিম, তাৰপিছত অক্সিলাৰী ভাৰ্ব। এটা উদাহৰণ চোৱা, he said may you live long. So যিহেতু আমি চাইছোঁ যে he said may you live long, তো ছেইডৰ ঠাইত মই কি কৈছিলোঁ, কি বহিব? wished. he wished, কমা ইনভাৰ্টেড কমাৰ ঠাইত ডেট। সদায় এনেকৈ ভগাই ভগাই কৰিবা, আধা আধাকৈ, তেতিয়া ক্লিয়াৰ হ'ব। he said আছে, আমি ছেইডৰ ঠাইত কি কৰিম? wished বহাম। he wished, কমা ইনভাৰ্টেড কমাৰ ঠাইত ডেট বহালোঁ, হ'ল। এতিয়া মে হয় অক্সিলাৰী ভাৰ্ব, ইউ হয় ছাবজেক্ট, মানে সি কৈছে তুমি দীৰ্ঘজীৱী হোৱা, মানে বহুত বছৰলৈ জীয়াই থকা। তো ইউ মানে মোক কৈ আছে, তো আই। মে প্ৰেজেণ্ট টেন্স আৰু ছেইড চোৱা পাষ্ট টেন্স। তো বাহিৰত পাষ্ট, ভিতৰত প্ৰেজেণ্ট হ'লে কি হ'ব? পাষ্ট। মেৰ পাষ্ট মাইট হয়, তো কি হ'ব? হি উইছড ডেট আই মাইট লিভ লং। তো অপটেটিভ চেণ্টেন্সত এনেকুৱা ধৰণতে আহিব, ইমান টান নহয়। নেক্সট চোৱা, যদি তোমাক প্ৰশ্নত ডাইৰেক্ট স্পীচত লেট আছ দি পিনে আৰম্ভ হয়, মানে যেনেকৈ ইয়াত চোৱা এটা প্ৰশ্ন দিছোঁ, হি ছেইড লেট আছ গ' ফৰ এ পিকনিক, মানে সি ক'লে ব'লা পিকনিক ক'লে যাওঁ। চ' এটা বস্তু সদায় ভালকৈ ক্লিয়াৰলি মনত থবা, যদি ডাইৰেক্ট স্পীচত ইনভাৰ্টেড কমাৰ ভিতৰত লেট আছ দি পিনে আৰম্ভ হয়, তেতিয়া আমি ছেইড বা ছেইডটোৰ ঠাইত কি বহাম? ছাজেষ্টেড বা প্ৰপ'জড বহাম। আৰু লেট আছৰ ঠাইত আমি কি লিখিম? উই শুড বা হি উড বা শ্বি উড। উই শুড তেতিয়া বুজাব যদি কামটো কোনোবা যদি কয় যে ব'লা আমি মিলি পিনে কৰোঁ, মানে তোমাকো বুজাই আছে। তো যেতিয়া তোমাক মিলি পিনে কামটো কৰা বুজাব তেতিয়া উই শুড, কিন্তু বেলেগে কৰা বুজালে হি উড বা শ্বি উড, ল'ৰা ছোৱালী চাই পিনে, বা সিহঁতে কৰা বুজালে তেতিয়া দে উডো হ'ব পাৰে। ক্লিয়াৰ? সেইটো তোমালোকে ভালকৈ চাব লাগিব যে কাক মিলি পিনে কামটো কৰা বুজাই আছে। তো ইয়াত কি হ'ব? সি ক'লে যে ব'লা পিকনিকলৈ যাওঁ, তাৰমানে সি মোকো কৈছে যে ব'লা যাওঁ, তো ময়ো আছোঁ ইয়াতে। তো সেইকাৰণে ছেইডৰ ঠাইত কি হ'ব? ছাজেষ্টেড, মানে সি এটা ছাজেশ্যন দিছে যে ব'লা যাওঁ বুলি, হি ছাজেষ্টেড হৈ গ'ল। কমা ইনভাৰ্টেড কমাৰ ঠাইত কি হ'ব? ডেট। যিহেতু মোক লৈ পিনেও কামটো কৰা বুজাই আছে, সেইকাৰণে লেট আছৰ ঠাইত কি বহাম আমি? উই শুড, হ'ল। তাৰপিছত কি থাকিল? লেট আছৰ ঠাইত উই শুড বহি গ'ল, তো লেট আছটো নবহে, গ' ফৰ এ পিকনিক, সিমানে। জাষ্ট লেট আছ চাব লাগিব কাক বুজাই আছে, আৰু ছেইডৰ ঠাইত কি বহিব সেইটো চাব লাগিব, হ'ল। এইটোৱে হ'ল এই লেট আছ দি পিনে কুৱেশ্যন। নেক্সট আমাৰ আহে এক্সক্লেমেটৰী চেণ্টেন্স। এতিয়া এক্সক্লেমেটৰী চেণ্টেন্স ইয়াৰ ফাইনেল পাৰ্ট হয়। আমি এতিয়ালৈ কি কৰিলোঁ? এছাৰ্টিভ, ইণ্টাৰগেটিভ, ইম্পাৰেটিভ, অপটেটিভ। এতিয়া আহে তোমাৰ ফাইনেল পাৰ্ট এক্সক্লেমেটৰী চেণ্টেন্স। তো বাকীবোৰ ফৰ্মুলাৰ নেৰেশ্যনৰ পাৰ্টৰ যেনেকুৱা ফৰ্মুলা আছিল কিছুমান, এক্সক্লেমেটৰী চেণ্টেন্সৰো আছে কিছুমান ফৰ্মুলা, কিন্তু বহুত ইজি হয়। ইয়াত অকল ছেইড বা ছেইডটোৰ টাইপ চেঞ্জ হয়, বাকী একেবাৰে 1 নম্বৰ ফৰ্মুলাৰ নিচিনা, এছাৰ্টিভ চেণ্টেন্সৰ নিচিনা। কিন্তু এক্সক্লেমেটৰী চেণ্টেন্স কাক কয়? এন এক্সক্লেমেটৰী চেণ্টেন্স এক্সপ্ৰেছেছ ষ্ট্ৰং ফিলিংছ, গ্ৰেট ইমোশ্যন অৰ এক্সাইটমেণ্ট। ইট এণ্ডছ উইথ এক্সক্লেমেশ্যন মাৰ্ক। এক্সক্লেমেটৰী চেণ্টেন্স মানে হয় যে আমাৰ বহুত বেছি ফূৰ্তি, বহুত বেছি দুখ, বহুত বেছি কিবা বস্তু চাই আমি যেতিয়া আচৰিত খাই যাওঁ, মানে বহুত বেছি বুজায়, ইমোশ্যন বহুত বেছি হৈ যায় আমাৰ ফিলিংছ।
আৰু এইটো কি হয় কিহেদি শেষ হয় এটা এক্সক্লেমেশ্যন মাৰ্ক কাক কয় তলত এক্সাম্পলবোৰৰ লাষ্টৰ পিনে চোৱা ফুল ষ্টপ নহয় এটা হিন্দী বা অসমীয়াত আমি যেনেকৈ দাড়ি দিওঁ দাড়িৰ নিচিনা দি পিনে তলত এটা ফুল ষ্টপ আছে তো সেইটোক এক্সক্লেমেটৰী চিম্বল কয় তো তুমি এক্সক্লেমেটৰী চেণ্টেন্স হয় বুলি কেনেকৈ গম পাবা পৰীক্ষাত এই চিনটো চাই পিনে এই চিনটো থাকিলেহে তোমাৰ এক্সক্লেমেটৰী চেণ্টেন্স বুজোৱা হ'ব নহ'লে সেইটো এক্সক্লেমেটৰী চেণ্টেন্স বুলি ধৰা নহয় ক্লিয়াৰ এতিয়া এক্সক্লেমেটৰী চেণ্টেন্সত সেই যোনটো যে এক্সক্লেমেশ্যন মাৰ্ক বুলি কয় ইংলিছত এক্সক্লেমেশ্যন মাৰ্ক যেতিয়া ডাইৰেক্ট স্পীচত মানে প্ৰশ্নত দিয়া থাকিব আমি উত্তৰত সেই এক্সক্লেমেশ্যন মাৰ্ক গুচাই পিনে ফুল ষ্টপ বহাম যেনেকৈ আমি ইণ্টাৰগেটিভ চেণ্টেন্সত প্ৰশ্নবোধক চিন মানে কুৱেশ্যন মাৰ্ক দিয়া আছিল আমি কি বহাইছিলোঁ ফুল ষ্টপ চ' ছেইম তেনেকুৱা আৰু কমা ইনভাৰ্টেড কমাৰ ঠাইত ইয়াতে কি বহিব ডেট বহিব আৰু এটা বস্তু মনত থবা ডাইৰেক্ট স্পীচত এক্সক্লেমেটৰী চেণ্টেন্স সদায় হাউ দি পিনে হোৱাট দি পিনে হু দি পিনে বা যিকোনো WH ক্লজ মানে কি যোনখিনি প্ৰশ্ন WH দি আৰম্ভ হয় যেনেকৈ হোৱাট হু ৱেন ৱেৰ সেইবোৰ দি পিনে আৰম্ভ হ'ব পাৰে তাৰপিছত মাজত কিবা থাকিব পাৰে শব্দ আৰু একেবাৰে লাষ্টত ছাবজেক্ট আৰু অক্সিলাৰী ভাৰ্ব ছাবজেক্ট মানে যোনে কাম কৰে যেনেকৈ ইউ আৰ শ্বি ইজ হি ইজ দে আৰ তেনেকৈ থাকিব পাৰে আৰু এটা এক্সক্লেমেশ্যন চিম্বল কিন্তু আমি ইনডাইৰেক্ট স্পীচ কৰাৰ সময়ত কি কৰিম এই হাউ হোৱাট হু সেইবোৰ একো নবহাওঁ এক্সক্লেমেটৰী চেণ্টেন্সত সেইবোৰ নবহে সেইবোৰ অকল প্ৰশ্ন বনাবলৈ ব্যৱহাৰ কৰে উত্তৰত কাম নাহে সেই প্ৰশ্নত যে লাষ্টত ছাবজেক্ট আৰু অক্সিলাৰী ভাৰ্ব গ'ল ন সেইটোক আমি আগত আনি দিম ছাবজেক্টটো আগত আহিব অক্সিলাৰী ভাৰ্বো আগত আহিব ক্লিয়াৰ এইখিনি বস্তু আমাৰ মনত থ'ব লাগিব আৰু কেতিয়াবা কি হয় এক্সক্লেমেটৰী চেণ্টেন্স কিছুমান শব্দ দি আৰম্ভ যেনেকৈ হুৰে আউচ এলাছ এইবোৰ দি পিনে তো সেইবোৰ থাকিলেও সেইবোৰ শব্দ অকল আমাৰ এক্সপ্ৰেশ্যন বুজায় তাৰ বাহিৰে বেলেগ একো নহয় এতিয়া ছেইড একেবাৰে তলত চোৱা ছেইড বা ছেইডটোৰ ঠাইত কি বহে এক্সক্লেমেটৰী চেণ্টেন্সত এক্সক্লেইমড উইথ ৱণ্ডাৰ এক্সক্লেইমড উইথ জয় এক্সক্লেইমড উইথ ছেডনেছ এক্সক্লেইমড উইথ ৰিগ্ৰেট চবতে এক্সক্লেইমড উইথ আছে ৱণ্ডাৰ কেতিয়া বহিব কিবা চাই পিনে আচৰিত খাইছোঁ আমি যেনেকৈ হাউ বিউটিফুল দ্য বিল্ডিং ইজ মানে বিল্ডিংটো ইমান ধুনীয়া আচৰিত খাইছোঁ তো ৱণ্ডাৰ হ'ব তাৰপিছত জয় হ'ব যদি আমি কিবা চাই পিনে মানে কিবা বস্তু লৈ জিকি গৈছোঁ বা বহুত ফূৰ্তিত আছোঁ তেতিয়া কি হয় না কিছুমান শব্দ ব্যৱহাৰ কৰা হয় অলপ আগতে যে মই কৈছিলোঁ যেনেকৈ হুৰৰে আমি নকওঁ যে কিবা জিকি গ'লে এই হুৰৰে আমি জিকি গৈছোঁ হুৰৰে উই ওন দ্য মেটচ তো ফূৰ্তি আমাৰ তো হুৰৰে এইবোৰ কি হয় শব্দ কিছুমান হুৰৰে এলাছ অহ এইবোৰ শব্দ জাষ্ট এইটো বুজাব যে বাক্যৰ কি ইম'শ্যন বুজাই আছে দুখ সুখ ফূৰ্তি মানে কেনেকুৱা ধৰণৰ ইম'শ্যন কিন্তু উত্তৰ কৰাৰ সময়ত মানে ইনডাইৰেক্ট স্পীচত সেইবোৰ শব্দ নবহে ক্লিয়াৰ ছেডনেছ মানে জানা দুখ বুজালে ৰিগ্ৰেট মানে যদি আমি কিবা বস্তু কাম কৰি পিনে পস্তাই আছোঁ যেনেকৈ উই ফেইল দ্য মেটচ উই লষ্ট দ্য মেটচ এলাছ উই লষ্ট দ্য মেটচ বা হোৱাট এ বেড ডিচিজন এলাছ হোৱাট এ বেড ডিচিজন আই হেভ টেকেন মানে মই কেনেকুৱা ধৰণৰ এটা বেয়া ডিচিজন লৈছোঁ তো কিছুমান এনেকুৱা ধৰণৰ থাকিব পাৰে তো এটা এক্সাম্পল চোৱা এতিয়া ওপৰত চোৱা হাউ বা WH ক্লজ ইনডাইৰেক্ট স্পীচত নবহে কৈছিলোঁৱে মই হি ছেইড হাউ বিউটিফুল দ্য ফ্লাৱাৰ ইজ সি ক'লে কিমান ধুনীয়া এই ফুলজোপা হয় তো সি চাই পিনে ভাল পাইছে যে কিমান ধুনীয়া হয় বস্তুটো চ' যিহেতু ইয়াত কৈছে যে কিমান আচৰিত খাইছে কিমান ধুনীয়া হয় ৰ'জ ফ্লাৱাৰ তো সেইকাৰণে কি হ'ব হি এক্সক্লেইমড উইথ ৱণ্ডাৰ হ'ল ছেইডৰ ঠাইত হি এক্সক্লেইমড উইথ ৱণ্ডাৰ হৈ গ'ল কমা ইনভাৰ্টেড কমাৰ ঠাইত আমি কি বহাম ডেট বহাম তাৰপিছত দ্য ফ্লাৱাৰ ইজ আছে ন লাষ্টত দ্য ফ্লাৱাৰ আগত আহিব ছেইড পাষ্ট ইজ প্ৰেজেণ্ট তো ৱাজ হ'ব তাৰপিছত ইয়াত ভেৰি দিছোঁ ভেৰি কিয় শব্দটো বহিছে কাৰণ আমি কিবা বস্তু চাই বহুত বেছি ভাল পাই আছোঁ ন তো বহুত বুজালে ভেৰি হয় তো হি এক্সক্লেইমড উইথ ৱণ্ডাৰ ডেট দ্য ফ্লাৱাৰ ৱাজ ভেৰি বিউটিফুল হাউ নবহে ক্লিয়াৰ হ'ল এনেকুৱা ধৰণৰ আৰু এটা আমি চেণ্টেন্স আহা চাওঁ শ্বি ছেইড অহ আই লষ্ট মাই মোবাইল তাই ক'লে যে মই নিজৰ মোবাইল হেৰাই পেলালোঁ চাইছে ইয়াত অহ শব্দটো ব্যৱহাৰ হৈছে
তাৰমানে তাই দুখ কৰিছে তো she saidৰ ঠাইত কি হ'ব exclaimed with sorrow হ'ল তুমি sadnessও বহাব পাৰা sorrow দিব পাৰা তোমাৰ কথা কমা ইনভাৰ্টেড কমা ঠাইত কি হ'ব that এটা ও মানে তো আমি গম পালো দুখত কৈ আছে exclaimed with sorrow হৈ গ'ল এটা ও আৰু নবহে এইবোৰ শব্দ অকল প্ৰশ্নত ব্যৱহাৰ হয় চাইছা ওৰ পিছত এক্সক্লেমেশ্যন চিম্বল আছে তাৰমানে এইটো এক্সক্লেমেটৰী চেণ্টেন্সে বুজাব পৰীক্ষাত তেনেকৈ দিয়া থাকিলে তুমি গমেই পাবা এইটো এক্সক্লেমেটৰী চেণ্টেন্স হয় বুলি তাৰপিছত আই মানে কি মই সদায় কি কৈছিলোঁ আই মানে যোনে কথা পাতে তো ইয়াত কোনে কথা পাতি আছে তাই কথা পাতি আছে তো আইৰ ঠাইত কি হ'ব she এটা said past tense হয় lost past tense হয় তো past কি হয় past perfect তো she exclaimed with sorrow that she had lost her mobile আশা কৰিছোঁ এক্সক্লেমেটৰী চেণ্টেন্স ক্লিয়াৰ হৈছে ইজি হয় ইমান টাফ নহয় একদম চিম্পল কনচেপ্ট আৰু এটা বস্তু এইটো চবতকৈ ইজি পাৰ্ট হয় যদি ইনভাৰ্টেড কমাৰ ভিতৰত গুড মৰ্ণিং গুড ইভিনিং গুড আফটাৰনুন এইবোৰ দিয়া থাকে ডাইৰেক্ট স্পীচত তেতিয়া চেইড বা চেইডটোৰ ঠাইত আমি কি বহাম উইশ্ড বহাম ইনডাইৰেক্ট স্পীচত আৰু কমা ইনভাৰ্টেড কমা উঠাই পিনে আমি একো বহাব নালাগে একেবাৰে চিম্পল ফৰ্মুলা চোৱা হি চেইড টু মি গুড মৰ্ণিং সি মোক ক'লে গুড মৰ্ণিং তো চেইডটোৰ ঠাইত কি বহিব গুড মৰ্ণিং আছে কাৰণে উইশ্ড তো হি উইশ্ড মি তাৰপিছত আৰু একো বহাব নালাগে ডাইৰেক্ট গুড মৰ্ণিং হি উইশ্ড মি গুড মৰ্ণিং অকল এইটো মনত থ'লে হ'ল গুড মৰ্ণিং গুড ইভিনিং গুড আফটাৰনুন থাকিলে চেইড বা চেইডটোৰ ঠাইত উইশ্ড বহিব তাৰ বাহিৰে আৰু বেলেগ একো নাই তো হি উইশ্ড মি গুড মৰ্ণিং চবতকৈ চিম্পল ফৰ্মুলা চ' আৰু এটা এনেকুৱা ধৰণৰ আছে যদি গুড বাই থাকে যেনেকৈ গুড মৰ্ণিং গুড আফটাৰনুন এইবোৰ থাকিলে চেইডটোৰ ঠাইত উইশ্ড বহে তেনেকৈ গুড বাই থাকিলে ডাইৰেক্ট স্পীচত চেইড বা চেইডটোৰ ঠাইত সদায় বেড বহিব BADE বেড মানে আমি যেতিয়া কাৰোবাক বিদায় জনাওঁ তো যেনেকৈ হি চেইড টু মি গুড বাই অকল গুড বাই থাকিলেহে বেড বহিব দেই এইটো ভালকৈ মনত থবা তো হি বেড মি গুড বাই চিম্পল চেইডটোৰ ঠাইত বেড বহাই দিয়া গুড বাই একো প্ৰব্লেম নাই আৰু এটা বস্তু চোৱা তলত হি চেইড গুড মৰ্ণিং মাই ফ্ৰেণ্ডছ সি ক'লে গুড মৰ্ণিং মোৰ বন্ধুসকল সি কাক গুড মৰ্ণিং বুলি ক'লে তাৰ বন্ধুহঁতক এতিয়া আমি এতিয়ালৈ যিমানখিনি কৰিছোঁ ডাইৰেক্ট টু ইনডাইৰেক্টত কোনে কাৰ লগত কথা পাতি আছে সেইটো কি হয় কমাৰ আগত থাকে যেনেকৈ হি চেইড টু মি শ্বি চেইড টু দেম তেনেকৈ থাকে কেতিয়াবা তোমাক কনফিউজ কৰিবলৈ যাৰ লগত কথা পাতি আছে তাৰ নামটো ভিতৰত দি দিয়ে যেনেকৈ ইয়াত হ'ব লাগিছিল হি চেইড টু হিজ ফ্ৰেণ্ডছ গুড মৰ্ণিং কিন্তু ইয়াত কি দি দিলে হি চেইড গুড মৰ্ণিং মাই ফ্ৰেণ্ডছ তো মাই ফ্ৰেণ্ডছ মানে কাৰ বন্ধু তাৰ বন্ধু নে মোৰ বন্ধু তাৰ বন্ধু কাৰণ ইয়াত কোনে কথা পাতি আছে সি কথা পাতি আছে মইতো পতা নাই মানে চেণ্টেন্সৰ কথা কৈ আছোঁ দেই তো হি উইশ্ড তাৰ বন্ধু ন হি উইশ্ড হিজ ফ্ৰেণ্ডছ গুড মৰ্ণিং ক্লিয়াৰ মানে যেতিয়া কাৰোবাৰ লগত কথা পাতি আছে আৰু সেই নামটো ভিতৰত দিয়া থাকে আমি ভিতৰৰ পৰা সেই নামটো কি কৰিম বাহিৰত আনি দিম চিম্পল টেকনিক অকল এইটো চাব লাগিব যে কোনে কথা পাতি আছে ভিতৰত কাৰ বন্ধু বা কাৰ কথা বুজাই আছে সেইখিনি ধ্যান দিব লাগিব তাৰপিছত আৰু এক ধৰণৰ দিয়া থাকিব পাৰে প্ৰশ্ন হি চেড টু দেম গুড মৰ্ণিং মাই ফ্ৰেণ্ডছ সি সিহঁতক ক'লে গুড মৰ্ণিং মোৰ বন্ধুসকল এতিয়া চোৱা দুটা বেলেগ বেলেগ নাম দি আছে কিন্তু দুটা বেলেগ বেলেগ নাম এজনকে বুজাই আছে এতিয়া দেম মানে কি সিহঁত মাই ফ্ৰেণ্ডছ মানে কি সিহঁত মানে তাৰ লগৰবোৰ তো দেম মানেও তাৰ লগৰবোৰক বুজাই আছে মাই ফ্ৰেণ্ডছ মানেও তাৰ লগৰবোৰকে বুজাই আছে তাৰমানে দুটা নামে এজনকে বুজাই আছে চ' একদম কনফিউজ নহ'বা দেই এনেকুৱা দিয়া থাকিব পাৰে যে যাৰ লগত কথা পাতি আছে ন ছাপ'জ মই তোমাৰ লগত কথা পাতি আছোঁ যে আই চেড টু ইউ ডোণ্ট ডু ইট বা তোমাৰ নাম কিবা এটা দি দিছোঁ সীতা তো ইউ মানেও তুমিয়ে হয় সীতা আৰু সীতাটো তুমিয়ে হয় তো দুটা বেলেগ বেলেগ মানুহতো নহয় যাৰ লগত কথা পাতি আছোঁ বা যাক বুজাই আছোঁ তো এনেকুৱা ধৰণৰ যেতিয়া দিয়া থাকিব তেতিয়া আমি কি লিখিম এড্ৰেছিং এটা শব্দ হয় এড্ৰেছিং দেম মানে কাক বুজাই আছে সি তাৰ বন্ধুহঁতক তো এড্ৰেছিং দেম এজ ফ্ৰেণ্ডছ হি উইশ্ড দেম গুড মৰ্ণিং চিম্পল এনেকুৱা ধৰণৰ কুৱেশ্যন ইমান নাহে বাট কেতিয়াবা বাই চান্স আহি যাব পাৰে তো ক্লিয়াৰ কৰি ল'বা তাৰপিছত ডাইৰেক্ট টু ইনডাইৰেক্ট স্পীচৰ গোটেইখিনি কমপ্লিট এতিয়া সেই ইনডাইৰেক্ট টু ডাইৰেক্ট স্পীচৰ একো তেনেকুৱা ফৰ্মুলা নাই অকল কিছুমান বস্তু মনত থবা যে
যদি প্ৰশ্ন told, wished, suggested, proposed, asked, said, exclaimed with, যিকোনো হ'ব পাৰে ন, এইবোৰ যদি থাকে সেইবোৰৰ ঠাইত আমি আগতে কি বহাম, said বা said to. said বহাম যদি দিয়া থাকে যে সি কথা পাতি আছে, কাৰ লগত কথা পাতি আছে যদি দিয়া নাথাকে said বহাম. যদি কাৰোবাৰ লগত কথা পাতি আছে বুলি দিয়া থাকে তেতিয়া আমি said to বহাম. তাৰপিছত that, if, whether, to বা WH clause বা how দিয়া থাকিলে আমি কি বহাম, ডাইৰেক্ট স্পীচত কমা, ইনভাৰ্টেড কমা. আৰু 3 নম্বৰ পইণ্টটো চোৱা, যেতিয়া আমি ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট বহাম ন, যেতিয়া ইনভাৰ্টেড কমাত লিখোঁ, লাষ্টত যে ইনভাৰ্টেড কমা আমি বন্ধ কৰোঁ ন, আগত ফুল ষ্টপ আহে, তাৰ পিছত ইনভাৰ্টেড কমা হ'ব. গম পাইছা? আগত ইনভাৰ্টেড কমা দি বন্ধ কৰি পিছত ফুল ষ্টপ নিদিবা, কিন্তু সেইটো কাটি দিব, সেইটো ৰং হয়. আগত ফুল ষ্টপ তাৰপিছত ইনভাৰ্টেড কমা. ছাপ'জ এক্সাম্পলটোৱে চোৱা, হি ৰিপ্লাইড ডেট হি ডিড নট ন', সি ক'লে মই নাজানো. তো ৰিপ্লাইডৰ ঠাইত কি হ'ব, ছেড, কাৰণ সি কাক ক'লে সেইটোতো দিয়া নাই, তো সেইকাৰণে কি হ'ব, ছেড. যদি সি ইয়াত থকা হ'লে হি ৰিপ্লাইড মি, সি মোক ক'লে, তেতিয়া আমি কি বহালোঁ হয়, হি ছেড টু মি. কিন্তু ইয়াতো দিয়া নাই কাৰ লগত কথা পাতি আছে, সেইকাৰণে কি বহাম, হি ছেড. ডেটৰ ঠাইত কি হ'ব, কমা, ইনভাৰ্টেড কমা. সি ক'লে সি গম নাপায়, তো সি ক'লে সি গম নাপায়, তো ইয়াত সি যেতিয়া ক'ব কথাটো কেনেকৈ ক'ব, সি ক'লে মই গম নাপাওঁ, হয়নে নহয়? চিম্পল চোৱা, সি ক'লে সি গম নাপায়, তো যেতিয়া সি নিজে কথাটো ক'ব সি কেনেকৈ ক'ব, মই গম নাপাওঁ, তো মই মানে কি, আই. তাৰপিছত তোমালোকক যেনেকৈ মই ফৰ্মুলা বুজাইছিলোঁ, বাহিৰত প্ৰেজেণ্ট হ'লে ভিতৰত যি থাকক ছেইম হ'ব. তো আমি এইটো চাব লাগিব, বাহিৰত যদি ৰিপ্লাইডৰ ঠাই ৰিপ্লাইজ থাকে বা ছেজ থাকে, তাৰমানে ভিতৰৰ ভাৰ পাষ্ট প্ৰেজেণ্ট যি থাকক একে বহিব. বাহিৰত ফিউচাৰ মানে উইল ছেবোৰ থাকিলেও ভিতৰত যি থাকিলেও ছেইম বহিব. কিন্তু আৰু এটা বস্তু চাবা, তোমাৰ হি ৰিপ্লাইড ডেট হি ডিড নট ন' আছে ন, এতিয়া ৰিপ্লাইড কি হয়, পাষ্ট টেন্স, আৰু ইয়াতে ডিড কি হয়, পাষ্ট. তো আমি ইনডাইৰেক্ট স্পীচত মানে উত্তৰত কেতিয়া বাহিৰত পাষ্ট আৰু ভিতৰত পাষ্ট বহাওঁ, যেতিয়া বাহিৰত পাষ্ট থাকে আৰু ভিতৰত কি থাকে, প্ৰেজেণ্ট. তাৰমানে ডিডৰ প্ৰেজেণ্ট কি হ'ব, ডু. তো হি ছেড, কমা ইনভাৰ্টেড কমা, আই ডু নট ন', ফুল ষ্টপ, ইনভাৰ্টেড কমা, ক্ল'জ. চ' ইনডাইৰেক্টটো ডাইৰেক্ট কৰাৰ এইটোৱে চিম্পল টেকনিক হয়, জাষ্ট এইটো চাবা যে বাহিৰৰ ভাৰ্বটো যদি পাষ্ট টেন্সত দিয়া আছে, ভিতৰটো যদি পাষ্টত দিয়া আছে, তাৰমানে ভিতৰটো আমি উত্তৰ পৰা প্ৰশ্ন কৰাৰ সময়ত ভিতৰৰ ভাৰ্বক আমি প্ৰেজেণ্ট কৰিম. বাহিৰত পাষ্ট আছে আৰু ভিতৰত বোলে হেড, তাৰপিছত থাৰ্ড ফৰ্ম আছে. হেড আৰু থাৰ্ড ফৰ্ম কেতিয়া বহে, যেতিয়া বাহিৰত পাষ্ট ভিতৰত পাষ্ট থাকে. তো আমি উত্তৰ পৰা প্ৰশ্ন কৰাৰ সময়ত বাহিৰত পাষ্ট, ভিতৰে হেড আৰু থাৰ্ড ফৰ্ম যদি দিয়া থাকে, থাৰ্ড ফৰ্মৰ কি কৰিম, সেই ভাৰ্বটোক পাষ্ট টেন্সত কৰি দিম, তেতিয়া আৰু হেড নবহাওঁ. তো চিম্পল এইবোৰ কিছুমান বস্তু যদি তুমি ডাইৰেক্ট টু ইনডাইৰেক্ট একদম আগৰ পৰা পাৰ্ট 1, পাৰ্ট 2 আৰু এই পাৰ্ট 3 ভালকৈ ক্লিয়াৰ কৰা, ইনডাইৰেক্ট স্পীচ এনে পাৰিবা. তো চবে ভালকৈ এইখিনি বস্তু নোট ডাউন কৰি থবা, বুজিবা, প্ৰেক্টিছ কৰিবা. কাৰণ এটা বস্তু সদায় মনত থবা, প্ৰেক্টিছ মেক্স পাৰফেক্ট. যিমান প্ৰেক্টিছ কৰিবা তোমাৰ ইমান পাৰফেক্ট হ'ব. অকল ফৰ্মুলা চাই থৈ দিলে কেতিয়াও তুমি গ্ৰামাৰ পাৰফেক্ট কৰিব নোৱাৰা. পাৰফেক্ট কৰিবলৈ অকল গ্ৰামাৰ বুলি নহয়, যিকোনো বস্তু, কিবা বস্তু পাৰফেক্ট কৰিবলৈ আমাৰ প্ৰেক্টিছ লাগিবই. আৰু প্ৰেক্টিছ এদিন এৰি এদিন নহয়, সদায় ডেইলি প্ৰেক্টিছ. তো এইটো মনত থবা, প্ৰেক্টিছ কৰা, গ্ৰামাৰ একদম স্মুথ, ইজি হৈ যাব. তো ইয়াৰ লগত আমি নেৰেশ্যনৰ গোটেইখিনি পাৰ্ট শেষ কৰিছোঁ. আশা কৰিছোঁ চবে বুজি পাইছা, এণ্ড ভালকৈ চবে মনোযোগ দি পিনে প্ৰেক্টিছ কৰা আৰু